নেতা ইউনুছ চামুলী সময়ে সময়ে আচলতে তেওঁ জেল খাবলগীয়া হৈছে বিতৰ্কিত মন্তব্য কৰে আৰু সেইগৰাকী ব্যক্তি মতিবুৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি আছে। এইটোৱে মই আচৰিত হলো যে আপুনি এটা অৰাজনৈতিক সংগঠনৰ নেতা বুলি কয় বাঘ সেনা, হয়নে নহয়? বাঘ সেনাৰ মানুহ হৈ আপুনি ইয়াতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে, তাতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে। আপুনি কি ভাবিছে? আপুনি বিজেপিৰ পৰা ফাণ্ডিং লৈ ইউডিএফৰ মিটিঙত আহি পেলাই আপুনি প্ৰচাৰ কৰিব, এইটো আমাৰ মানুহ সচেতন নহয়। ইউনুছ তামুলী ডাঙৰীয়া, আপুনি বিজেপিৰ পৰা ফাণ্ডিং লোৱা বাদ দিয়ক। আপুনি মুছলমানৰ নেতা নহয়, আপোনাক আমি নামানো। আপুনি মিয়াৰ নেতা নহয়। আপুনি কি কৰিছিল এইটো আমি জানো। আপুনি আগতে মিয়া মানুহক গালি পাৰিছিল, সেইবিলাক কথা আমাৰ ফুটেজ আছে। গতিকে আপুনি এতিয়া আমাৰ নেতাগিৰি কৰিব নাহিব। আপোনাক সাৱধান কৰি দিছো। আপোনাৰ নেতৃত্বত মুছলমানসকল নচলে, আপোনাৰ নেতৃত্বত আমাৰ সংখ্যালঘু মানুহ নচলে। আপুনি দালালি কৰিব কিয় আহিছে? আপুনি যদি আমাৰ সংখ্যালঘু মানুহ ইউডিএফ কৰিব, সংখ্যালঘু মানুহে কংগ্ৰেছ কৰিব, ৰাইজৰ দল কৰিব, তেওঁলোকৰোতো আপুনি সংগঠনৰ নেতা হ'ব লাগে। আপুনি এটা দলক চাপোৰ্ট দি পেলাই দালালি কৰিব কিয় আহে? গতিকে আপুনি এই দালাল শব্দটো যাতে আপোনাৰ নামৰ পৰা কাটি যায়, তাৰ কাৰণে মই আপোনাক অনুৰোধ জনাইছো, আপুনি আহি পেলাই ইউডিএফক চাপোৰ্ট নিদিব। আচলতে তেওঁ নিজকে বাঘ সেনা বুলি কয়, মাজে মাজে সময়ে সময়ে দেখা পোৱা গৈছো ৰাইজে পহুকেইটা দিয়ে তেওঁ। এইটো বাঘ সেনা নহয়, সি আচলতে শিয়াল সেনা। বাঘ সেনাই কেতিয়াও আহি এনেকে দালালি নকৰে। বাঘে দালালি কৰিব নেকি? এইটো আচলতে শিয়াল সেনা। শিয়াল চতুৰ, ইয়াতো থাকে তাতো থাকে, টকা লয়। এই শিয়াল সেনা বুলি তাক কব পাৰি, বাঘ সেনা নহয়। ইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমান তেখেতে সংবাদ মাধ্যমৰ আগত এটা কথা তেওঁ বাৰে বাৰে কৈ আছে যে যেতিয়া মিয়া মানুহক শিৱসাগৰত অত্যাচাৰ কৰা হৈছিল, তেতিয়া অখিল গগৈয়ে কোনো মন্তব্য কৰা নাছিলে, মনে মনে আছিলে। হয়, এইটো মতিবুৰ ৰহমান নহয় জানো? মতিবুৰ ৰহমানে আপোনাৰ ইউডিএফৰ প্ৰাৰ্থী হয়। গতিকে মতিবুৰ ৰহমানে এইটো কৈ আছে বিজেপিৰ চতলকিত। বিজেপিয়ে মুছলমানসকলক গালি পাৰে আৰু মুছলমান আৰু হিন্দুসকলক ভাগ ভাগ কৰিবৰ কাৰণে ইউডিএফক লগাই দিছে। আজি চাওক, মতিবুৰ ৰহমানে এইটো গোখাত মিছা কথা কৈছে। যেতিয়া শিৱসাগৰত মুছলমানসকলৰ ওপৰত অত্যাচাৰ হৈছিলে, তেতিয়া আমাৰ অখিল গগৈ ডাঙৰীয়া জুৰিয়াত মিটিং কৰি আছিলে আৰু মই আছিলো লগত। তেতিয়া অখিল গগৈ ডাঙৰীয়াই ইয়াৰ পৰা এছপিক ফোন কৰি কৈছিলে, তাত যদি কিবা এটা হৈ যায় এছপি ডাঙৰীয়া, তেতিয়াহলে মই আপোনাক সদায় নেৰো। তাৰপিছত শিৱসাগৰত শান্তি কমিটি বনাই এই কেচকালটো, এই কাজিয়াটো ভাঙিবৰ কাৰণে চেষ্টা কৰিছিল। এছেম্বলিত ইয়াৰ বিৰুদ্ধে কৈছিলে আৰু সাংবাদিকসকলৰ আগতো কৈছিলে। বাইট এটা আছে অখিল গগৈ ডাঙৰীয়া, মই আপোনালোকক দেখাই দি আছো। এইটো বাইট আছে, শৃংখল চলিহাৰ বিৰুদ্ধে বাইট, যে মই ভয় নকৰো শৃংখল চলিহাক আৰু তেওঁলোকক মই কথা কোৱাত ভয় নকৰো। এছেম্বলিৰ ভিতৰতো কওঁ, এছেম্বলিৰ বাহিৰতো কওঁ। গতিকে মতিবুৰ ৰহমান হৈছে বিজেপিক জিকাবৰ কাৰণে এটা দালাল। সি আগৰ পৰাই যোৱা যিটো নিৰ্বাচন খেলিছিলে, এই নিৰ্বাচনত বিজেপিৰ কেণ্ডিডেট আঙুৰলতাৰ পৰা টকা লৈ তেখেতে নিৰ্দলীয় খেলিছিলে। চাবিৰ ছবি লৈ কংগ্ৰেছৰ কেণ্ডিডেটজনক হাৰাবৰ কাৰণে 1690টা ভোট পাইছিলে। এইবিলাক ৰাইজে বুজি নাপায় নেকি? এইবিলাক জিং সমষ্টিৰ ভোটাৰ ৰাইজে বুজি নাপায় নেকি? গতিকে মই আপোনালোকৰ জৰিয়তৰ পৰা কৈছো যে অখিল গগৈ ডাঙৰীয়া কালি এনেকেও কৈছে মতিবুৰ ৰহমানে যে অখিল গগৈ ডাঙৰীয়া মোৰ নিচিনা হবৰ হলে তেওঁ আৰু 30 বছৰ সংগ্ৰাম কৰিব লাগিব। চাওক, যিজন মানুহে জেলত থাকি কেম্পেইনিং নকৰাকৈ শিৱসাগৰ মানুহে জিকাই দিলে, সেইজনৰ লগত 1690টা ভোট পোৱা মানুহে তুলনা কৰে। 1690টা ভোট পোৱা মানুহে তুলনা কৰে। তেখেতো নিৰ্দলীয় আছিলে, তেখেতো নিৰ্দলীয় আছিলে। গতিকে মই কি কম, মতিবুৰ ৰহমান কালি ঢিঙৰ বিষয়ে এটা কথা কৈছে, এই তাত কিবা এটা হৈছিলে, তাত কৈছে এইটো কাল্পনিক বুলি। এতিয়া ঢিঙৰ মানুহে তেখেতক ধিক্কাৰ দিছে, গৰিহণা দিছে। গতিকে এনেকুৱা এজন সাম্প্ৰদায়িক মানুহক আমাৰ সমাজে কেতিয়াও নলয়। আমি এইটো ৰাইজে গম পাই গৈছে যে এইবাৰ মতিবুৰ ৰহমান যদি কেনেবাকৈ জিকি যায়, এই চিটটো বিজেপিৰ হাতত বিক্ৰী কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বনাবৰ কাৰণে চেষ্টা কৰিব। আৰু তেখেতৰ মই জনাততো 1 টকাও নাই। এই যে নিৰ্বাচন খেলি আছে, ফাণ্ডিংটো ক'ৰ পৰা আহি আছে? দুখীয়া মানুহ, 1 টকাও নাই। ফাণ্ডিংটো ক'ৰ পৰা পালে? ফাণ্ডিংটো কৰা মানুহ বিলাকে বিজেপিৰ মানুহ।
বিজেপিৰ পৰা টকা লৈ যেতিয়া ইলেকশ্যন খেলিব তেতিয়া জিকাৰ পিছত বিজেপিকে ছাপোৰ্ট কৰিব লাগিব নহয় সেইজন মতিউৰ ৰহমানক সেইকাৰণে মই ৰাইজক সাৱধান কৰি দিছো সচেতন কৰি দিছো যে আপোনালোকে এইবাৰ সচেতন হ'ব লাগিব এইবাৰ চৰকাৰ বনোৱাৰ পক্ষত আপোনালোকে ৰাইজ এইবাৰ জাতিটোক বচোৱাৰ পক্ষত আপোনালোকে ভোট দিয়ক দিং সমষ্টিৰ মানুহক মই কাতৰ অনুৰোধ জনাইছো যে আপোনালোকে জাতিটো সংকটৰ আমাৰ জাতিটো সংকটত আছে এই সংকটৰ সময়ত ভোট ভাগ ভাগ নকৰিব ইউডিএফ হৈছে বিজেপিৰ বি টিম এই বি টিমক ভোট দি এই বিজেপিক সহায় নকৰিব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক